নমস্কাৰ, পঢ়িবলৈ ওলাইছোঁ কিতাপ জয়ন্ত প্ৰীতমৰ সোমদেও দ্য চাৰ্চ বিগিনছ। এয়া ব্যক্তিগতৰ প্ৰথম পৃষ্ঠা। ৰেখা প্ৰকাশনে প্ৰকাশ কৰিছে, পাণবজাৰ, গুৱাহাটী। সোমদেওৰ আঁৰৰ কাহিনী। সোমদেও দ্য চাৰ্চ বিগিনাৰ্ছ মুখ্য চৰিত্ৰ অবিনাশৰ দৰেই ইতিহাসৰ নজনা কথাবোৰ জনাৰ প্ৰতি সদায় মোৰ মনটো ব্যাকুল হৈ থাকে। বাৰে বাৰে মই ৰংঘৰ, তলাতল ঘৰলৈ যাওঁ, বিভিন্ন ঠাইত থকা আহোম স্বৰ্গদেউসকলৰ মৈদামবোৰ দৰ্শন কৰোঁ। সেই ঠাইবোৰলৈ গ'লে মই কিয় জানো এক বুজাব নোৱাৰা শিহৰণ অনুভৱ কৰোঁ। অতীতৰ পৃথিৱীখনৰ ৰহস্যবোৰে মোক যেন বাৰে বাৰে হাতবাউলি দি মাতি থাকে। আৰু এনেদৰেই অতীতৰ নজনা কথাবোৰ বিচাৰি থাকোঁতেই এদিন মই জানিব পাৰিছিলোঁ সোমদেওৰ বিষয়ে, আৰু সেইদিনাৰ পৰা সোমদেওক মই মোৰ অন্তৰত ক'ব নোৱাৰাকৈ কঢ়িয়াই লৈ ফুৰিলোঁ। বহুতজনক পবিত্ৰ সোমদেওৰ বিষয়ে সুধিছিলোঁ। যিমান পাৰি সোমদেওৰ বিষয়ে তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু হয়তো মোৰেই দুৰ্ভাগ্য যে সোমদেওৰ বিষয়ে মই বৰ বিশেষ তথ্য আহৰণ কৰিব নোৱাৰিলোঁ। অধিক তথ্য পোৱাৰ আশাত পঢ়িবলৈ লৈছিলোঁ ইতিহাসে সোঁৱৰা ৬০০টা বছৰ আৰু আহোমৰ দিন নামৰ সুদীৰ্ঘ কিতাপ দুখন। অৱশ্যে সোমদেওৰ বিষয়ে সম্পূৰ্ণ উত্তৰ এই কিতাপ দুখনতো নাপালোঁ। সেয়ে বিভিন্ন ইতিহাসৰ বিষয়ে জনা ব্যক্তিৰ কাষ চাপিছিলোঁ, কিন্তু কতো বৰ বিশেষ যোগাত্মক সঁহাৰি লাভ নকৰিলোঁ। অৱশেষত মৰসাহ কৰি যিখিনি বুজিব পাৰিলোঁ বা যিখিনি অনুধাৱন কৰিলোঁ, সেইখিনিকে সমল হিচাপে লৈ মৰসাহ কৰি সোমদেওক কাহিনীটোৰ মূল বিষয় হিচাপে লৈ এই ৰহস্যময় অনুসন্ধানমূলক কাহিনীটো লিখিবলৈ আৰম্ভ কৰিলোঁ। মই কিতাপখন লিখাৰ প্ৰধান উদ্দেশ্য মূলতঃ দুটা। প্ৰথম, সোমদেওক নতুন প্ৰজন্মৰ সন্মুখত চিনাকি কৰি দিয়া তথা আমাৰ অতীতৰ দিনবোৰৰ বিষয়ে এটা সম্যক ধাৰণা প্ৰদান কৰা। দ্বিতীয়তে, সোমদেওৰ বিষয়ে আৰু বেছি অধ্যয়ন কৰাৰ বাবে সকলোকে পৰিচিত কৰা। নাজানো মই এই দুটা বিষয়ত সফল হ'ব পাৰিম নে নাই। আশা কৰোঁ এই কিতাপখন পঢ়াৰ অন্তত অসমৰ নৱপ্ৰজন্মই সোমদেওৰ বিষয়ে অলপ হ'লেও জানিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে অনাগত সময়ত সকলোৱে সোমদেওৰ পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা হাতত ল'ব বুলি মই আশাবাদী। কিতাপখন প্ৰকাশৰ গুৰুদায়িত্ব বহন কৰাৰ বাবে ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰীযুত দেৱেন কলিতাদেৱক আন্তৰিক ধন্যবাদ জনাইছোঁ। জয়ন্ত প্ৰীতম।